মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে হাফ ইয়াৰলি এক্সামৰ কাৰণে ক্লাছ 10ৰ জেনাৰেল ম্যাথমেটিক্সৰ কোন কেইটা চেপ্টাৰ চাব লাগিব। গতিকে মই তোমালোক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1 আৰু 2 টো চাব লাগিব। তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে পাৰ্ট 3 তোমালোকে নাচালেও হ'ব। অকল যে হাফ ইয়াৰলি এক্সামৰ কাৰণে নহয়, তোমালোকৰ পাৰ্ট 3 তোমালোকে চাবই নালাগে। মেট্ৰিক পৰীক্ষাটো তোমালোকৰ পাৰ্ট 3 পৰা কুৱেশ্যন নাহে। ঠিক আছে, এবাৰ চেপ্টাৰ নম্বৰ 1 চোৱা, ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰৰ তোমালোকে হোল চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছৰো হোল চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। চেপ্টাৰ নম্বৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ, ইয়াৰে হোল চেপ্টাৰ তোমালোকে হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব। চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনছৰ হোল চেপ্টাৰ তোমালোকে চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট চেপ্টাৰ নম্বৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যনছ, এইটো তোমালোকে এই চেপ্টাৰটো হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব নালাগে। এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি এক্সামত তোমালোকৰ কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগলছৰ আপ টু ইউনিট 6.4 লৈকে তোমালোকে চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। তাৰপিছত চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ হোল চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। চেপ্টাৰ নম্বৰ 8 ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি, ইয়াৰেও হোল চেপ্টাৰ তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব লাগিব। তাৰপিছত চেপ্টাৰ নম্বৰ 9 টো তোমালোকে চাবই নালাগে, মেট্ৰিক পৰীক্ষাটো তাৰ পৰা কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 10 চাৰ্কলছৰ পৰাও তোমালোকৰ হাফ ইয়াৰলি এক্সামত কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 11 কনষ্ট্ৰাকশ্যনছ, ইয়াৰ পৰাও তোমালোকৰ হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 12 এৰিয়াছ ৰিলেটেড টু চাৰ্কলছ, এইটোৰ পৰা হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 13 ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, এইটোৰ পৰাও হাফ ইয়াৰলিত কুৱেশ্যন নাহে তোমালোকৰ। চেপ্টাৰ নম্বৰ 14 ষ্টেটিষ্টিক্সৰ পৰাও কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 15 প্ৰবাবিলিটিৰ পৰাও তোমালোকৰ হাফ ইয়াৰলি এক্সামত কুৱেশ্যন নাহে। গতিকে হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1 and 2, তাৰপিছত চেপ্টাৰ নম্বৰ 1, 2, 3, 4, 5, 7, 8 একেটা চাব লাগিব হোল চেপ্টাৰ। আৰু চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগলছৰ আপ টু ইউনিট পইণ্ট 64 লৈকে তোমালোকে চাব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদিহে তোমালোক ইয়াৰে PDF-টো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰত ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিবা। মই তোমালোকক গোটেই PDF-টো দি দিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।